অসমৰ প্ৰতিটো জনগোষ্ঠীক একেখন মঞ্চতে একতাৰ দোলেৰে বান্ধি ৰাখিছে বিহুৱে। বিহু বৰ অসমৰ সমন্বয়ৰ হেতু। নাট্যাংগলীয়া কেইবাগৰাকীও নেতা আছে আৰু আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যেন সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীৰ এটা মুহূৰ্ত প্ৰকাশ দেখা গৈছে। শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে আৰু যি এটা কাৰ্যসূচী আয়োজন কৰিছে আমি আপ্লুত। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ই এক পৰম্পৰা আৰু আমি ভাৰতীয় জনতা পাৰ্টি আজি বহাগৰ প্ৰথম দিনটোত সমূহ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই উদ্দেশ্যে আজি প্ৰথম বহাগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰা আজি আমাৰ এই বিহু বিভিন্ন জাতি উপজাতিৰে গঢ় লৈ উঠা বিহু আমি উদযাপন কৰিছোঁ আৰু ইয়াত বিভিন্ন ভাষা ভাষী নানা কৃষ্টি সংস্কৃতি ইয়াক আলোকপাত কৰিছে। তেওঁলোকে সুন্দৰভাৱে নাচ বিহু পৰিৱেশন কৰিছে। তাৰ বাবে আমি সমূহ শিল্পীক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমূহ অসমবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা মোৰ ফালৰ পৰাও লগতে বিহুৰ ওলগ জনাইছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ফালৰ পৰা ইয়াতে বিহু উদযাপন কৰা হৈছে। গতিকে সকলোৱে মিলি আমি ইয়াতে বিহু উদযাপন কৰিছোঁ। লগে ভাগে একেলগে দৈ চিৰা পিঠা আমি একেলগে খাম। গতিকে আপোনালোকেও খাব। গতিকে আপোনালোকৰ চেনেলবিলাককো মই কৈছোঁ যে বিহুৰ শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। ঠিক আছে। হয় হয়, আমাৰ এনেও বহাগৰ মাহত বিহু বুলি ক'লে সকলোৰে মনটো ভালেই লাগে আৰু আজি যিহেতু ৰঙালী বিহু গোটেই অসমবাসীক মোৰ ফালৰ পৰা আৰু আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আন সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু আজি সকলোৱে মিলি আজি আমি ইয়াতে বিহু উদযাপন কৰিছোঁ। ভালেই লাগিছে, বহুত শুভেচ্ছা থাকিল। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল গোটেই অসমবাসীলৈ। আপোনাকো শুভেচ্ছা থাকিল। নমস্কাৰ, ভালে আছোঁ দিয়ক। চবকে বিহু শুভেচ্ছা জনালোঁ আৰু নতুন বছৰৰ প্ৰীতীয় শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক আৰু